বন্ধুসকল স্বাগতম জনালোঁ মোৰ আজি অন্য এটা ব্লগ আৰু বৰ্তমান মই যিহেতু ঘৰত আছোঁ আৰু বেটি আজি অন্নপ্ৰসন্নৰ তো ইমান ডাঙৰ কোনো ব্যৱস্থা নাই সৰুকৈ এটা ব্যৱস্থা কৰা গৈছে তো পুৱাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ চ' ইয়াৰ মায়ে ছাগলী খেদাই আছে তো এইফালে ছাগলী ওলাই গৈছে বাকীকেইটা ওলাই পৰা নাই সেইকাৰণে খেদাই ফুৰিছে চ' যোৱা ৰাতি যিখিনি আছিলে আলহী আছে যিহেতু সেইবিলাক অলপ ভিডিঅ' ইয়াৰ পিছতে দেখা পাব আৰু ভিতৰৰ অকণমান ডেক'ৰেশ্যন তাৰপিছতে কি কৰি আছোঁ গোটেইখিনি আজি দেখাই দিব চেষ্টা কৰি আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে তো চাওক চ' এয়া অলপমান সৰুকৈ ব্যৱস্থা চ' এইফালে এখন বেনাৰ এখন লাগি আছে অন্নপ্ৰসন্নৰ তো সৰু সুৰা এইটো বেলুন চেলুন লগোৱা গৈছে এতিয়ালৈকে সম্পূৰ্ণ হোৱাগৈ নাই সম্পূৰ্ণ হ'লে দেখাই দিম তো গোটেইটো চাই থাকিব ব্লগটি কাইলৈ কি খাবা মামাম খাবা কেনে খাবা খাম कहाँ पर है গৈ আছোঁ বৰ্তমান বেটিৰ কাৰণে কেক আনিবলৈ চ' এইপিনে ভণ্টি তো ভণ্টি আৰু মই দুইটা গৈ আছোঁ কেকটো আনোগৈ কাৰণ এইটোতো কামৰ পৰা আজৰি পোৱা নাই সেইকাৰণে ব্লগবিলাক গোটেই সম্পূৰ্ণকৈ দেখাব পৰা নাই কাৰণ নিজেই ভিডিঅ' বনাইছোঁ নিজে এইটোতো গৈছোঁ ভাইটিও কৰি আছে তো ভাইটিও এইটোতো কৰি আছে সেইকাৰণে তাক থৈ আহিছোঁ ঘৰত আৰু মই গৈ আছোঁ কেক আনিবলৈ চ' ইয়াতে কিবা লৈ লওঁ মিঠাই লৈ লওঁ এইজন চাওক চব বজাৰ কৰি হৈ গ'ল আৰু এতিয়া মাত্ৰ মিঠাই ল'ব আছে আৰু ঘৰৰ ওচৰতে যিহেতু খুলিছে মায়াবিনী চ' মায়াবিনী ঘৰৰ ওচৰতে নতুন হোটেল হয় এখন চব ঘৰৰ লগতে লাগি আছে আৰু ইয়াৰ পৰা ঘৰ বেছি দূৰ নহয় এই গাড়ীখন দেখিছে ন গাড়ীখনৰ পৰা লেফ্ট চাইডে ৰাস্তা এটা আছে সেইপিনে সোমাই গ'লে মোক ঘৰ পায় গুৱাহাটীৰ পৰা যদি আহে এইটো ৰাস্তা এনেকৈ আৰু ডিব্ৰুগড়ৰ পৰা আহিলে সেইটো পাৰে চ' নেশ্যনেল হাইৱে কিনাৰতে এখন মায়াবিনী আৰু চবচে খাছ কথাটো হ'ল কি একদম ফ্ৰেছ মিঠাই পোৱা যায় একদম ফ্ৰেছ মিঠাই গোটেইখিনি বস্তু মই যিকেইটি খাইছোঁ চ' একদম ধুনীয়া মানে একদম ফ্ৰেছ মিঠাই পোৱা যায় প্ৰত্যেকটো বস্তুৱে চ' এইপিনে হাজমত আছে এয়া হ'ল আমাৰ হোটেলৰ অনাৰ তো হাজমতা আৰু নতুনকৈ খুলিছে যিহেতু আৰু ইয়াতে একদম লোকেল ইয়াতে নিজেই বনাই ইয়াতে গোটেই ব্যৱস্থা আছে বনোৱাৰ কোনো বাহিৰৰ পৰা লৈ নাহে মিঠাই চব ইয়াৰ পৰাই আনে ইয়াতে বনাই লয় এইফালে ওপৰত আছে সিহঁতৰ ওপৰত কিটচেন আছে তাতে গৈ বনাই ধুনীয়াকৈ গোটেইখিনি বস্তু একদম পিয়ৰ গাখীৰেদি বনায় সেইকাৰণে খুব বেছি ভাল লাগে বস্তু সেইকাৰণে মোৰ বেটি যিহেতু মুখত ভাত দিয়া তো সেইকাৰণে লৈ লৈছোঁ মিঠাই চ' ইয়াৰ বুনিয়া ভুজিয়া লৈ লৈছোঁ আৰু লালমোহন লৈ লওঁ লালমোহন দিয়ে তো লালমোহন 30 পিচ দি দিয়ে তো লালমোহন লৈ লৈছোঁ যিহেতু মানুহ বেছি মতা নাই কৈছোঁ সেইকাৰণে একদম কমকৈ লৈ লৈছোঁ আৰু এয়াই আছিল মায়াবিনী বেটি আজি মুখত ভাত দিয়া হাঁহি মাৰি মিচিককৈ মাৰি দিয়া হাঁহিৰা বেটি মানুহ আৰে বুদু এফালে যা ধমে গ'ল একদম চিম্পুল ডেক'ৰেশ্যন বেলুন আৰু একো নাই বিশেষ এখন এনেকৈ বনাই দিছোঁ কিন্তু ইয়াতে এটাই ভুল হৈ গ'ল এইফালে অসমীয়া গ'ল এইফালে ইংলিছ হৈ গ'ল সেইটোৱেই আৰু মিষ্টেক হৈ গ'ল উপায় নাই আৰু পেইণ্টিং মিষ্টেক হৈ গ'ল যোনে বনাই আছিলে তেওঁ ঘপককৈ বনাই দিলে আৰু কালি দিওঁতেও লেট হৈ গ'ল তো আজি ৰাতিপুৱাই লাগেই যিহেতু সেইটো কাৰণে আৰু কিনো ক'ম তো আকৌ চেঞ্জ নকৰিলোঁ আৰু সেইকাৰণে কোনো যাতে বেয়াকৈ কমেণ্ট নকৰে সেইটোৱে আছিল চিম্পুল এটা মানুহ এয়া চাওক ধুনীয়াকৈ বেলুন খেলি আছে তো ভণ্টি ল'ৰা হয় এয়া চাওক এয়া মই ইয়াৰ লগতে মাটিত বহি খেলি আছোঁ আৰু এয়া দাদা এইফালে আমাৰ অন্নপ্ৰসন্নৰ কাৰণে আমি ৰেডি গাইজ হাই কৈ দিয়া হাই মোৰ অন্নপ্ৰসন্ন আজি কৈ দিয়া মোৰ অন্নপ্ৰসন্ন আজি এইখিনি গাইজ মাছ পেহী মাছ আনা
সেইটো নহয় কি হৈ আছে জানিব যাম দেই ভাতটা ভাঙি থাকিব ইয়াত নহ'বগৈ ইখন কাহি না এনেকে থবি নহয় এনেকে এনেকে সজাই দিবি চাইডে চাইডে ঘূৰাই চব ভিডিঅ' বেটি অ বেটি এফালে বেটি এফালে বেটি বেটি গুটি এফালে আগতো 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 এফালে আগতো ঐ বাবা এফালে চোৱা আগতো হাঁহি দে আকৌ আগতো হাঁহি দে ঐ ঐ ছোৱালী হাঁহি দে আকৌ নাহাঁহে ৰ'বা ফটো সেশন গাইজ আগতো এফালে আগতো এফালে গুডু কোননো নাম্বাৰ কিমান অন্নপ্ৰসন্নৰ মেইন কামখিনি হ'ল গোটেইখিনি মমায়েকৰ চ' বেটিক মমায়েকৰ কোচত দি দিলোঁ যিহেতু ভাতটো খুৱাই নিয়মটো কৰাই দিব লাগে কাৰণ বহুখিনি সময় হৈ গ'ল অলৰেডি চ' তাই মমায়েকে সেই মাছ বাচিছে মাছৰ কাঁইট বাচি বাচি তাইক এনেই জাষ্ট নিয়মটো কৰিব লাগে তাইনো ক'ত বেছি খাব পাৰিব সেইটো এটা নিয়মে আৰু মমায়েকে যেতিয়ালৈকে খুৱাই নিদিয়ে তাৰ আন কোনো খুৱাব নোৱাৰে তাইক বহুতে ৰখি আছে যে তাইক অলপ পায়সকে খুৱাই থৈ যাব বুলি চ' সেয়েহে তো এতিয়া মমায়েকে খুৱাইছে তাৰপিছত ইজন আহিব চ' ইয়াৰ পিছতে আহিলে দৌতিয়েক চ' মমায়েকৰ হৈ গ'ল দৌতিয়েক আহিলে দৌতিয়েকে খুৱাই আছে তো তাৰপিছত দৌতিয়েকে খোৱাৰ পিছতে মই খুৱাই দিওঁ মই লৈ ল'লোঁ খুৱাবলৈ চ' বহি লৈছোঁ বহি লৈ তাইক সৰু সুৰা মাকৰ মোৰ ফালৰ পৰা সৰুকৈ এটা উপহাৰ চ' উপহাৰ হিচাপে তাইক দিবলৈ চেষ্টা কৰিলোঁ সামান্য এটা উপহাৰ তাৰপিছত মই মোৰ কোচত লৈ কিনে তাইক অলপমান পায়স খুৱাই দিব চেষ্টা কৰিছোঁ কাৰণ মিঠা পাই তাই খপকৈ চুমুচখন ধৰিছে কাৰণ মিঠা মিঠা লাগিছে পায়সখিনি যাতে তাৰপিছতে আহিলে আমৈ ত' মাৰ বন্ধুজনী তো আমৈ আহিলে তাৰপিছতে মোৰ বন্ধু আঁতৰি তো গোটেইকেইটা আঁতৰি আছে আহিলে গোটেইকেইটা আছিলে কিন্তু এজনেই আগবাঢ়ি আহিলে গোটেইকেইজন নাহিলে আৰু এজনেই আগবাঢ়ি আহি সি অলপ পায়স খুৱাইছে পায়স খুৱাই তাই মিঠা পাই কিনে খপকৈ তাই খাবই বিচাৰিছে তাৰপিছতে পেহীয়েকৰ কেক ইয়াৰ কেক লৈ আহিলে মুখৰ আগলৈ কেক দুইজনে কাটিছে পেহীয়েক আৰু ভতিজাক লগ লাগি কেক কটা লাগি গ'ল চ' এয়া চাওক কেকৰ পৰ্ব শেষ হ'ল দদায়েকৰ উপহাৰ দদায়েকৰ উপহাৰ পাই তাই খুব ফূৰ্তি নাচি বাগি ফুৰিছে দেখিছেনে কেনেকুৱা নাচি বাগি ফুৰিছে ইফালৰ পৰা সিফালে এয়াই আছিল দদায়েকৰ উপহাৰ সেইটো পাই কিনে তাই সেইখনতেই মানে সেইখনৰ পৰা এতিয়া নামি দিব বিচৰা নাই ধুনীয়াকৈ ইফালৰ পৰা সিফালে খেলি থাকিব খানা বনি আছে আপোনাৰ মামা ইয়াত খানা এইপিনে ফটো ভাত বনাই আছে মানে দালি এইপিনে মোন এইপিনে মা এইপিনে ভাইটি এইটো আঁতৰি টোপাচ এইপিনে মহা এইপিনে ভণ্টি এইটো মাংস এই বিতাই আছে এইফালে দেউতা বেটিৰ লগত বহি আছে আৰে এয়া ত' এনেকৈয়ে চলি আছে আয়োজন সৰুকৈ ইমান বেছি আয়োজন নহয় নৰ্মেল আয়োজন